প্ৰচণ্ড ধুমুহাই ঘৰ ভাঙি হেঁচা মাৰি ধৰে মহিলাক। ঘটনাস্থলীতে মৃত্যু মহিলাগৰাকীৰ। ধুমুহাত মৃত্যু হোৱা মহিলাগৰাকীৰ নাম সাবিত্ৰী শৰ্মা। চৰাইদেউত মাজনিশা ধুমুহা শিলাবৃষ্টিৰ তাণ্ডৱ। ৰাজ্যত শনিবাৰে নিশা অহা প্ৰচণ্ড ধুমুহা শিলাবৃষ্টিৰ ফলত তছ নছ হৈ বহু পৰিয়ালৰ বাসগৃহ। মথুৰাপুৰ সোণাৰী মাইবেলা অঞ্চলত ধুমুহাই বিস্তৰ ক্ষতিসাধন কৰে। বহু ঠাইত গছ গছনি উভালি পৰাৰ ফলত বন্ধ হৈ পৰে যাতায়াত ব্যৱস্থা। বিদ্যুতৰ খুঁটা তাঁৰ ছিঙি বিস্তৰ ক্ষতিসাধন হয়। এই ধুমুহা আৰু শিলাবৃষ্টিৰ মাজতেই চৰাইদেউত সংঘটিত হয় এক শোকাবহ ঘটনা। শনিবাৰে অহা ধুমুহাত মৃত্যু হয় সাবিত্ৰী শৰ্মা নামৰ এগৰাকী মহিলা। ধুমুহাত ঘৰ ভাগি হেঁচা মাৰি ধৰাৰ ফলত মৃত্যু হয় মহিলাগৰাকী।